হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল। আজি অলপ ঘৰৰ কাম আৰম্ভ কৰিছোঁ। কাম মানে আপোনালোকে মোৰ আগৰ এটা ভিডিঅ'ত দেখিছে কিজানি আমাৰ কদম গছ কাটি থকা হৈছিলে ঠানিখিনি, তাৰে এই ডালখিনি মানে এতিয়া শুকাইছে। এইখিনি বোলো ঘৰত লৈ আহোঁ, মানে এইখিনি খৰি হ'বতো সেইকাৰণে। নহয় দে পেট ওলছি এগলা কৰ জিমত নললে হ'ব। এইটো পাৰফেক্ট গান কোনটো সেই কৰিব জানো না? কিন্তু এটা যে গান আছে দুনিয়া মে হামায়ে হে কি খান তো এই খৰি থোৱা কাম হৈ গ'ল এইখিনি। এতিয়া মানে কি কাম চলি আছে। এই যে ঘৰটো আপোনালোকে অলপ আগতে দেখিছিলে, এই ওপৰত টিংখিনি আমি খুলিলোঁ। আচলতে আমি হাঁহৰ বাহা এটা বনাম। মই যে কৈছিলোঁ মাল্টিপুল ফাৰ্মিঙৰ কাম কৰি আছোঁ বুলি, মাল্টিপুল ফাৰ্মিঙত মানে হাঁহৰ ইনক্লুড থাকিব। তাৰ কাৰণে হাঁহৰ বাহা এটা বনাম। আৰু মই যিহেতু বনাব নাজানো, ইয়াত টিংখিনি খুলিছে চাওক, এখন ইয়াত আছে। বাকী সেইকাৰণে কামখিনি কৰি আছে শৰৎকা আৰু দেউতাই লগ হৈ। এইটো বনাই আছে চাওক। সেই ইউটিউবৰ কাৰণে বনাই আছো। এইটো দেখুৱাইছোঁ। এইটো বনাই আছে ৰ'ব। কুকুর দিবি না ইটা দিবি? কুকুর দিবি না ইটা দিবি? কুকুর মানে কুকুর মানে হেন্দিয়া কুকুর। মই পানাই এতিয়া বানলি চাব লাগিব। কুকুৰৰ ষ্টাইলত মানে বনাই। কাম চাম গোটেই কৰিব লাগিব। কুকুৰটো যেনেহেন চাইকেল থাকিব লাগিব। যেনেহেন কৰিবই লাগিব। তো এতিয়া আমাৰ হাঁহৰ বাহাৰ যিখিনি কাম আছিলে সেইখিনি আজি এইখিনিতে শেষ কৰিলে। বাকী বৰ বিশেষ কাম আজি হোৱা নাই, এইখিনিয়ে হ'ল। বাকীকেইখন সিপিনে যি বেৰাকেইখন যে আছিলে সেইখিনি ব্যৱহাৰ কৰিব নোৱাৰোঁ, গতিকে নতুন বেৰা বনাব লাগিব। সেইখিনি কাম কালি কৰিব। কেৱল এইখনে ভালে আছিলে, সেইকাৰণে এইখন ব্যৱহাৰ কৰিলোঁ। বাকী চব ইয়াত নতুন দিয়া হ'ব, ইয়াৰ ওপৰতো নতুন দিয়া হ'ব। কাৰণ যিহেতু হাঁহৰ বাহা, সাপ চাপ সোমোৱাৰ বহুত ভয় থাকে, মানে সাপে বহুত এটেক কৰে হাঁহক। তো সেইকাৰণে মানে কি ৰিস্ক ল'ব নোৱাৰি, সেইকাৰণে ভাঙা বেৰাকেইখন আমি ইউজ নকৰোঁ, নতুন বেৰা ইউজ কৰা যাব। সেইখিনি কাম যিহেতু কালি কৰিম, সেইখিনি ইয়াৰ পিছত আপোনালোকক দেখাম। আজিৰ এই ব্লগটোত বাছ এইখিনিয়ে আছিলে। আৰু ময়ো পূৰা ৰেডি হৈছোঁ সেইহত যাবৰ কাৰণে। মানে জিন্সত পেণ্ট চেণ্ট পিন্ধি আছোঁ, বাকী ওপৰত চাৰ্ট তাৰ্ট পিন্ধিব আছে বাৰু। মই এতিয়া পাঠশালাত যাম,
কম্পিউটাৰ ক্লাছ আছে মোৰ, নতুনকৈ কম্পিউটাৰত এডমিশ্যন লৈছোঁ। তো আজি ফাৰ্ষ্ট ক্লাছ আছে, তাতে যাম। আজিৰ ব্লগটোত বাছ এইখিনি আছিল। বাই।